সিরিয়াল করা ভালো লাগছে ওই না চিনি পাইছা হয় নেকি চকু ৰঙা পৰি আছে নে মোৰ এই ইয়াৰ দেখিছে নে চশমা নাই কাৰণে বলক বন্ধুসকল লৰালৰিকৈ মই আহি ইয়াতে উপস্থিত হলো আৰু এইখিনি ঠাই ডিগ্ৰীপাৰ মেথেংপাৰা চুবা আৰু বন্ধুসকল আপোনালোকে চাওক টাউন বা চহৰত যদি সাপ ওলায় তেতিয়াহ'লে ইঘৰ মানুহে সিঘৰ মানুহে একো গমেই নাপায় আৰু বন্ধুসকল সেইখিনিকে যদি আমাৰ গাঁৱত হয় তেতিয়াহ'লে গোটেই আমাৰ গাঁৱৰ মানুহখিনিয়ে গম পাই যায় সেইটো এটা মৰম আৰু সেইটো এটা একতাৰ এনাজৰীৰ চিন দাদা নামৰ ঠিকনা দাদাজনৰ নামৰ ঠিকনাটো কৈ দিব কোনফালে আছে বা চিধা দেখাই দিছা নেকি বাজা আৰু দাদাজনৰ নাম ও বাপা ও আমাৰ সাপ নহয় হাতী ঘুমাই আছে এই হে এলা সাপ নহয় হাতী ঘুমাই আছে বাপ বিৰাট ডাঙৰ মই দেখা পালো মই হিতে চাইছো টছ মাৰি ই বা পুৰা বিটি আছে বহুত ডাঙৰ নেকি বহুত ডাঙৰ সাপ দেখা পাই একদম আছে মানে বহুত ডাঙৰ মই টছ মাৰি যাইছো ভিতৰত যায় এইটো হালি গলে ৰাইজৰ মানুহক মই বহুত ধন্যবাদ দিছোঁ আপোনালোকে যে এই সাপডাল মাৰা নাই আৰু এডাল বস্তু হৈছে প্ৰকৃতিৰ বস্তু আৰু কাৰ ঘৰত আহিলোঁ মই খুবেশ্বৰী ঘৰ আপোনাৰ ঘৰ আপোনাৰ ঘৰ বাইদেউ নমস্কাৰ আপোনাৰ এই এড্ৰেছটো কৈ দিয়কচোন ৰাইজক ৰাইজে গম পাব তেতিয়াহে হয় কৈ দিয়ক হয় নামটো কৈ দিব আপোনাৰ নামটো মোৰ নাম শ্ৰী খুবেশ্বৰী ৰাজবংশী আৰু আপোনালোকে দেখা পাইছে এয়া এখন সুখৰ সংসাৰ এয়া তেওঁলোকৰ ঘৰ এইখন আপোনালোকে কি চৰকাৰী ঘৰ পোৱা নাই নেকি নাই পোৱা চাওক বন্ধুসকল এইটো এটা সৰু ৰুম আৰু এই সৰু ৰুমটোৰ ভিতৰত ইহঁতে খাদ্য বস্তু বনায় আৰু বন্ধুসকল চাওক য'ত মানুহ থাকে ত'ত খাদ্য থাকে আৰু খাদ্য খাবৰ কাৰণে ভেকুলী নিগনি এন্দুৰ পঁইতাচোৰা এইবিলাক বিভিন্ন ধৰণৰ কীট পতংগ আহে আৰু বন্ধুসকল সেইবিলাকক বিচাৰিয়ে সাপ আহে ইচ্ছা কছা নেকি ইচ্ছা কছা আজি পাৰিবি কি চিন্তা নাই আৰু বনাইছো নাহে গোটাই তেনেকে দেখে না ঘুরা দেখছে না এতিয়া মই দৰ্জাখন জপাব লাগিব আপোনালোকে বাহিৰত থাকক বাৰু মই সাপডাল ধৰি লওঁ নেকি বেয়া পাবি নেকি সুবিধা হ'ব দৰ্জাখন মাৰিলে কাৰণ ৰুমটো পাকঘৰটো সৰুটো এওঁলোকৰ ডাঙৰ সাপ একদম বাপৰে বাপ সাপ দেই এডাল বৈধ সাপ চাওক বন্ধুসকল এডাল সাপ মানুহৰ ঘৰৰ ভিতৰত কেনেকুৱাকৈ শুই আছে আৰু বন্ধুসকল আপোনালোকে দেখা পাইছে এইটো এটা পাকঘৰ হয় আৰু এই পাকঘৰৰ ভিতৰত আৰু এডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছেই চাগে চাওক বাপৰে লাহে বাপৰে বাপ কি ফুফেৰিছে उले भी जाना होया मेरा उले भी जाना नॉय मुझे गेती চাবনসকলে এডাল সাপ আপোনালোকে দেখা পাইছে আৰু এইখন সাপ বাপৰে Sabi. Pelala pani hopa. Ini pani hopa pelala. Uli beti. Mama, uli beti. Uli beti. Papa de. Oh.
মই এটা কথা শুনিলো অলপ আগত অংকিতা হাততকৈ এডাল সাপ ডাঙৰ অংকিতা হাতৰ সাপডাল বেলেগ আৰু এওঁলোকৰ সাপডাল বেলেগ নেকি সৰুচোৱা সাপ নেকি ঐ ভাল লাগিল নে দেখা পাইছিলা নাই এনেকুৱা সাপ আৰু বাৰু 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 সাপ ধৰা চাই এটা মজাই বেলেগ নহয়নে বাৰু সাপ ধৰা চাই পেলাই মজাই বেলেগ এটা সাপ ধৰা চাই ভাল লাগে আপোনালোকক সাপ ধৰা দেখাহে পাইছা ভাল লাগছে হাঁহি আছে হয় নহয় যদি কিবা কাৰণত ৰাতিপুৱা এডাল সাপে কামুৰিলা হয় তেতিয়া তৎক্ষণাত কি কৰিলি হয়নো ক'ত গেলি হয়নো বঢ়িয়া তৎক্ষণাত হস্পিটেল যাব লাগিব আজিকালি সাপে কামুৰিলে কোনো কাৰণত বৈদ ওজা কবিৰাজ যাই লাভ নাই গতিকে চিধাই হস্পিটেলত যাব লাগে আৰু সাপডাল ধৰছো সাপডাল ধৰি এতিয়া মই কোৱাই নাই এডাল কি সাপ কোনোবা ইচ্ছা যাই আছে নে নাই হা কোনোবা ইচ্ছা যাই আছে কি সাপ এডাল সাপ দাঁড়াইছ অসমীয়া এডাল সাপ ভুলেবৰীয়া সাপ আৰু এডাল আমাৰ গাঁৱলীয়া মানে বায়ুকীয়া সাপ বাঙালী ভাষাত ইয়াক দাঁড়াইছ বুলি কয় আৰু কিছু কিছু ঠাইত ইয়াক লহুঙা গুম বুলি কয় কিন্তু আমি সেইটো নকৰোঁ আমি ৰাইজক সজাগতা বাৰ্তা দি আছোঁ আমি যি সাপ ধৰিম সেইটো অৰিজিনেল কথা ক'ম এডাল সাপ অমুক ধৰিলোঁ এডাল সাপ তমুক ধৰিলোঁ কাৰণ আমি গাঁৱলীয়া মানুহ খাটি খোৱা অসমীয়া মানুহ ভিডিঅ' বনোৱা দেখুৱাৰ মেইন উদ্দেশ্য হৈছে সজাগ কৰাৰ কাৰণে ঠিক ঠিক কৈছোঁ যেতিয়াও গম পাইছে অমাত জীৱ হয়নে কথাটো গতিকে এডাল সাপ সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনমাছ নহয়নে বাৰু কিন্তু যদিহে এনেকুৱা সাপে কামোৰে মই এতিয়া কৈছোঁ বোলে এডাল সাপ অবিষাক্ত সাপ নন ভেনমাছ নেক ময়ো খোজ পেলাই দিলোঁ পটকৈ খোজ মাৰি দিলা এই সোণমণিয়ে কৈছোঁ বোলে অবিষাক্ত সাপ নন ভেনমাছ নেক মই হস্পিটেলত নাযাওঁতে চূণ অলপমান দি মুচি দিওঁ ডেটল পানী দি মুচি দিওঁ অলপমান নিমখ পানী দি মুচি দিওঁ সেইটো কাম ভুলতো নকৰিব মই কিন্তু আপোনালোকক সকীয়াই দিছোঁ যদি কিবা কাৰণত বাই চান্স সাপে কামোৰে মালিকে নকৰক নেদেখা জানো নকৰক এইবিলাক বস্তু হৈছে সাপে খাই দেখি বাঘে খাই দেখি হয়নে নহয় মালিকে নকৰক সাপে নাকামোৰক মই কামোৰক বুলি নকওঁ যদি কিবা কাৰণত বাই চান্স কামোৰে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে যিমান সোনকালে পাৰে সিমান সোনকালে ডিষ্ট্ৰিক্ট হস্পিটেলত যাব আমাৰ এতিয়া মংগলদৈ ডিষ্ট্ৰিক্ট হস্পিটেল প্ৰত্যেক ডিষ্ট্ৰিক্টতে এখন ডিষ্ট্ৰিক্ট হস্পিটেল থাকে লগে লগে ডিষ্ট্ৰিক্ট হস্পিটেলত যাব তাতহে আপোনালোকে সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰিব কথাটো বুজি পাইছেনে কিন্তু আমি এতিয়া ধৰছোঁ নে সাপডাল ধৰাৰ পিছত কৈছোঁ এডাল অবিষাক্ত সাপ এনেকুৱা সাপে আছে আকৌ চাইলেণ্ট কিলাৰ বুলি পেলাই এটা সাপ আছে চাইলেণ্ট কিলাৰ আমাৰ নিচিনা ৰেস্কুৱাৰে চাইলেণ্ট কিলাৰ আৰু হুলাবেৰীয়া সাপ কিছুমানে চিনি নাপায় তেওঁলোকেও মৃত্যুবৰণ কৰে আমিতো বহুত শিক্ষা বাকী আছোঁ নহয়নে বাৰু আমিও বহুত জানো বুলি নকওঁ আমিও বহুত শিক্ষা বাকী আছোঁ তথাপিতো বাৰু কিছুমান এনেকুৱা হৈ যায় হুলাবেৰীয়া সাপ আৰু চাইলেণ্ট কিলাৰ বোলা সাপ এটা আছে একে নিচিনাই দেখি এডাল হৈছে অবিষাক্ত সাপ এডাল হৈছে বিষাক্ত সাপ দেখাত কিন্তু একে নিচিনা সমান দেখায় একে চেম চাইজৰ সাপ দেখিছেনে একে সমান দেখি সাপ কিন্তু সেইডাল সাপ হৈছে এটা হাইলি ভেনমাছ আৰু এইডাল সাপ হৈছে নন ভেনমাছ গতিকে কেতিয়াবা সেইডাল সাপ শুই থাকবো ভাবো বোলে এডাল সাপে কামুৰিলে মোক বুজি পাইছেনে আমাৰ নিচিনা মানুহে বিপদত পৰি আছে গতিকে কিমান আমাৰ নিচিনা এই প্ৰত্যেক ডিষ্ট্ৰিক্টতে আমাৰ নিচিনা ল'ৰা বহুত আছে ৰেস্কুৱাৰ বহুত আছে আমি এতিয়া মৰণক শৰণ কৰি পেলাই মানুহক উপকাৰ কৰি আছোঁ নহয়নে বাৰু তেওঁলোকো ভালে থাকক আৰু আপোনালোকেও আশীৰ্বাদ কৰিব ময়ো ভালে থাকক বুলি পেলাই নে কি কয় এতিয়া বহুত কথা ক'লোঁ আৰু নকওঁ বহুত কথা মোনাখন আনপাহি মোনাখন ক'ত থ'লোঁ কোপ মাৰি থৈ যায় তাৰমানে হা নাইকতাত যদি কোপ মাৰি থৈ যায় নাইকতাত বিষ আছে নেকি নাইকতাত বিষ আছে নে কি ক'ব নোৱাৰে নাইকতাটো মাৰি থৈ যায় আৰু নিমডাল মাৰি নহয় নাইকতা আছে বুলি নাইকতা থকাটো গম পাওঁ এডাল সাপৰ বিষ নাই নাইকতা দি মাৰি দিলে বিষ হ'ব পাৰে আৰু এডাল সাপৰ আমি ৰাইজক সজাগতা বাৰ্তা দি আছোঁ আৰু চাওক বন্ধুসকল এডাল সাপৰ নাইকতা বোলা বস্তু একেবাৰে নাই আৰু খুৰাইও ৰচি ধুনীয়াকৈ সাপডাল ধৰাৰ কাৰণে কেনেকুৱা লাগিল বাৰু ভাল লাগছে
দেখা পালে ভয় লাগে মৰা খাবে লাগি জালকে পেলাই দাও ধৰা সাপ লাগিল ভালো লাগে দাও আমাৰ মানুহখিনিয়ে এতিয়া প্ৰায় মাছখিনি খাব নালাগে মোৰ মতে এতিয়া ছিজনটোত এই মাছখিনি খাব নালাগে কাৰণ কি জানে এতিয়া প্ৰায় মাছৰে কণী হৈ থাকে নে কণী হৈ থাকিলে তাৰমানে মাছটো নিজকে নিজে ধৰি পেলাই খাব বেয়া লাগে আৰু সেইগিলা মাছে কিমান চানা জন্ম দিব আমি যেনেকুৱাকে সাপক ভয় কৰোঁ সাপে মানুহক ভয় কৰোঁ অভাৰ নে আমাৰ কিন্তু এৰা চেঙা তিৰিকেইটা বৰ বেঙেৰা বেঙেৰা মন দেই বঢ়িয়া আয়া দেখো আজি লাজ কৰি আছা কিয় তৰাটো নাই তৰাটো নাই সেইকাৰণে লাজ কৰি বিয়াৰো বেছি আমাক এই তৰা দেখি আহি আছে আজি খুব মাৰো দেই মই ধৰিলো নহয় আজি আৰু দি আছো ৰাতি এই বুঢ়া কাৰণে খাপ দেখা পোৱা মানুহ এইটোৱে নেকি হেড মানুহ ভোট কোৱা বোলেহে এইটো ভোট খোৱা ভোট খাইছা আৰু বন্ধুসকল এনেকৈ ধেমালি ফূৰ্তিৰ মাজতে আমি এনেকুৱা কাম কৰি থাকোঁ আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰে লাইক করবা শেয়ার করবি ভিডিও যদি ভাল লাগিছে লাইক কমেন্ট শেয়ার করবি আশীৰ্বাদ দিছো বুলি কওঁ ধন্যবাদ আপোনালোকৰ আশীৰ্বাদ কৰিব সদায় আছে আমাৰ বহুত ভাল লাগিল নহলে ভয়ে লাগে কিবা আকাশা আপুনি কওক আয়ে কৈছে আপুনি কওক কেনে লাগিল ভাল লাগছে আৰু মোৰ ব্যৱহাৰ কেনেকুৱা লাগে ভাল পাইছো এতিয়া মই যাই থাকোঁ এবাৰ খাৱাকে আহিব লাগিব বোলে ভাত খোৱাকে আহিব লাগিব ঘূৰিব পৰা নাই এক নম্বৰত যাই আছে হয় নেকি পঢ়াত ভাল চলি বঢ়িয়া বঢ়িয়া নাম কি তোমাৰ তন্ময় ডেকা বঢ়িয়া বঢ়িয়া ভালকৈ পঢ়িবি আজিকালি যুগটো বৰ বেলেগটো বন্ধুসকল এই ইণ্ডিয়ান ৰেড ষ্টেক আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক ঠাইতে দেখা পোৱা যায় আৰু ই পৰিৱেশৰ বাতাবৰণৰ লগত মিলি খাপ খুৱাই থাকিব পাৰে আৰু এতিয়া আমি ধুনীয়াকৈ জংঘলত এৰি দিম আৰু জংঘল মানে আপোনালোকে চাওক এয়া পথাৰ আৰু ইফালে ধুনীয়া এখন ডাঙৰ পথাৰ আছে আৰু ইয়াতে আমি ধুনীয়াকৈ এৰি দিম আৰু বন্ধুসকল এতিয়া আপোনালোকে দেখিছে চাৰিওফালে পানী হৈ আছে আৰু বেঙেও তোৰতৰাই আছে চাওকচোন বাৰু এতিয়া আমি ধুনীয়াকৈ সাপডাল এৰি দিলোঁ এয়া পথাৰত আৰু দেখা পাই ই মনত বহুত শান্তি পাইছে আৰু ধুনীয়াকৈ চাই লৈছে চাওক বন্ধুসকল এয়া বন্ধুসকল এই সৰু পৰিয়ালটোৰ ঘৰৰ মানুহকো মই সহায় কৰিলোঁ আৰু তেওঁলোকৰ মানুহকো মই সজাগ কৰিলোঁ আৰু সাপডালকো মানুহৰ ঘৰৰ ওচৰৰ পৰা লৈ আহি ধুনীয়াকৈ জংঘলত এৰি দিলোঁ আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টোত এটা লাইক কৰক আৰু লগতে হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰক ধন্যবাদ জয় আই অসম।